জয় জয়তে শ্ৰোতা দৰ্শকক সশ্ৰদ্ধ প্ৰণিপাত জনাই গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 42 আৰম্ভ কৰিব প্ৰয়াস কৰিছোঁ। অহিংসা সত্যম অষ্টেয়ং ব্ৰহ্মচৰ্যা পৰিগ্ৰহো যমা পঞ্চথ নিয়মা শৌচং দ্বিবিধম ইৰিতম। অহিংসা সত্য অষ্টেয় ব্ৰহ্মচৰ্য অপৰিগ্ৰহ এই পঞ্চপ্ৰকাৰ সংযমক নিয়ম বোলা হয়। এয়া গুৰু দেৱদামোদৰৰ উদ্ভাৱিত বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ অন্য এক নীতি বা নিয়ম। ভাগৱত পুৰাণৰ 2য় স্কন্ধৰ 2য় অধ্যায়ত যোগীসকলৰ উৎক্ৰমণৰ প্ৰকাৰ বৰ্ণনা আৰু সদ্য মুক্তি অমুক্তি নিৰূপণ শিৰোনামত কি বহলাই কৈছে সেইবোৰ অনুধাৱন কৰোৱা হওক। শুকদেৱে ক'লে, প্ৰলয় অৱসানত আত্মজ্ঞানী ব্ৰহ্মাই এই ধাৰণাৰে ভগৱান হৰিক তুষ্ট কৰিছিল। তেওঁ পূৰ্বকল্পত সৃষ্টি স্থিতি লাভ কৰিছিল। প্ৰলয়ৰ আগতে এই জগত যেনেকুৱা আছিল পুনৰ তেনেকুৱাকৈ সৃষ্টি কৰিছিল। বেদবিহিত কৰ্মমাৰ্গত মাত্ৰ সুখ প্ৰদৰ্শন কৰি থাকে। মনুষ্যৰ বুদ্ধিয়ে সেই ব্যৰ্থ সুখৰ কামনা কৰি বাসনাৰ হতে শয়ন কৰিলে মিথ্যা স্বপ্ন মাত্ৰ দেখা পায়। সৃষ্টি মায়াময় হয়, মায়াময় সংসাৰত পৰিক্ৰমণ কৰে। এই লোভ আৰু সুখ প্ৰাপ্ত হ'লেও মানুহ প্ৰকৃত সুখ ভোগ কৰিব নোৱাৰে। শৰীৰ ধাৰণত নিমিত্তে যিমানখিনি দ্ৰব্যৰ প্ৰয়োজন বুদ্ধিবান ব্যক্তিয়ে দ্ৰব্যৰ সিমানখিনিয়ে গ্ৰহণ কৰে। এতেকে যথাৰ্থ সুখ নাই বুলি জানি অনাসক্ত হ'বলৈ চেষ্টা কৰিব। শৰীৰ ধাৰণৰ উপযোগী দ্ৰব্যবিলাক বিনা চেষ্টাতেও লাভ কৰিব পৰা যায়। তুমি যে সকলো ঠাইতে আছা, তাত সুখ নিদ্ৰা হ'লে শয়নৰ কাৰণে কমল শয্যাৰ কি প্ৰয়োজন? স্বয়ং সিদ্ধ 2 বাহু থাকোঁতে মস্তক স্থাপনৰ নিমিত্তে গাৰুৰ প্ৰয়োজন আছে নেকি? অঞ্জলিত খাদ্য বস্তু ৰাখি আহাৰ গ্ৰহণ কৰিব পৰা যায়, তেতিয়াহ'লে বিবিধ অন্নপাত্ৰৰ প্ৰয়োজন কিয়? যদি দিগম্বৰ হৈ বা বলকল পৰিধান কৰি দেহ লজ্জা নিবাৰণ কৰিব পৰা যায়, তেন্তে ইয়াৰ বাবে পাতৰ বস্ত্ৰৰ প্ৰয়োজন কিয়? পথে পথে বস্ত্ৰখণ্ড পৰি থাকে নেকি? বৃক্ষবিলাকে ফল আৰু চাহ দান নকৰে নেকি? নদীবিলাক শুকাই গৈছে নেকি? পৰ্বতৰ গুহাবিলাকৰ দুৱাৰ বন্ধ হৈ গৈছে নেকি? শ্ৰীকৃষ্ণই তেওঁৰ শৰণাগতক সদায় ৰক্ষা কৰে। কিহৰ কাৰণে বুদ্ধিবান ব্যক্তিয়ে অন্ধ জনগণৰ সেৱা কৰিব? গতিকে চিত্তৰ স্বতঃসিদ্ধ আত্মাপ্ৰিয় সত্য আৰু অনন্ত ৰূপত যি ভগৱান বিৰাজমান তেওঁৰ সেৱা কৰা কৰ্তব্য। বৈৰাগত নিশ্চল হৈ পৰম নিবৃত্তি লাভ কৰি ভগৱানৰ ভজনত ৰত হ'লে অবিদ্যাৰ বিনাশ হয়। অতি বিৰল কোনোৱে নিজৰ দেহৰ ভিতৰৰ হৃদয়ৰ যি আকাশত ৰৈ আছে সেই ঠাইত অৱস্থিত পদ্ম চক্ৰ শংখ গদাধাৰী চতুৰ্ভুজ পুৰুষৰ ধাৰণা স্মৰণ কৰি থাকে। সেই পুৰুষৰ বদন প্ৰসন্ন, তেওঁৰ নয়ন পদ্মৰ দৰে সুবিস্তৃত, কটিদেহত কদম্ব পুষ্পৰ কেশৰৰ দৰে পীত বৰ্ণৰ বস্ত্ৰৰ আচ্ছাদন, তেওঁৰ চাৰিবাহু মহাৰত্ন খচিত, স্বৰ্ণ নিৰ্মিত অলংকাৰেৰে শোভিত, মস্তকত উজ্জ্বল ৰত্ন খচিত কিৰীটি স্থাপিত, 2 কাণত কুণ্ডল বিৰাজিত, মহাযোগীৰ বিকাশিত হৃদয় পদ্মৰ মধ্যত পাদপল্লৱ স্থাপিত, বক্ষস্থলৰ বাওঁফালে লক্ষ্মী ৰেখা যুক্ত, ডিঙিত কৌস্তুভ ৰত্নৰ হাৰ, কটিদেহত মহামূল্যৱান চন্দ্ৰহাৰ, তেওঁৰ আঙুলিত অঙ্গুৰীয়, চৰণত নূপুৰ আৰু মণিবন্ধনত কংকণ, তেওঁৰ বদন ঈষৎ কুঞ্চিত, নিৰ্মল নীলবৰ্ণ কুন্তলৰ
অতিশয় শোভমান। তেওঁৰ মুখৰ হাঁহি অতি উত্তম, আনন্দেৰে ভৰা। তেওঁৰ দৃষ্টিত উল্লাসিত ফুৰু ভংগীত ভক্তসকলৰ প্ৰতি অনুগ্ৰহ প্ৰকাশ হৈ থাকে। শ্ৰীকৃষ্ণৰ চৰণ কমলৰ পৰা বদন পৰ্যন্ত প্ৰতিটো অংগৰ ধ্যান মনে মনে কৰিব। সমস্ত অংগৰ ধ্যান কৰা সহজ হ'লে সেই অংগৰ ধ্যান পৰিত্যাগ কৰি অন্য অংগৰ ধ্যান কৰিব। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি যেতিয়ালৈকে প্ৰেম ভক্তিৰ জন্ম নহ'ব, তেতিয়ালৈকে নিত্য নৈমিত্তিক কাৰ্যৰ শেষত যত্ন সহকাৰে বিৰাট পুৰুষৰ ধ্যান কৰা কৰ্তব্য। হে মহাৰাজ, সাধকে যেতিয়া দেহত্যাগ কৰিব ইচ্ছা কৰে, তেতিয়া দেশ আৰু কালৰ অপেক্ষা নকৰিব। তেওঁ শক্তি প্ৰবৃত্তি সুখকৰ আসনত উপৱেশন কৰিব। প্ৰাণায়াম কৰি ইন্দ্ৰিয়বিলাক মনেৰে সংযত কৰিব। নিৰ্মল বুদ্ধিৰে মনক সংযত কৰিব। বুদ্ধিক জীৱাত্মাত সংলগ্ন কৰিব। শুদ্ধ জীৱাত্মাক পৰমাত্মাত সংলগ্ন কৰি পৰম শান্তি লাভ কৰিব। পৰৱৰ্তী পৰ্যায়ত তেওঁ যোগৰ পৰা নিবৃত্ত হ'ব। এই জাতীয় পৰমাত্মাত সমাধিযুক্ত যোগীৰ প্ৰতি দেৱতাসকলৰ নিয়ামক কালেও প্ৰভুত্ব কৰিব নোৱাৰিব। জগতৰ ওপৰত যিসকলে প্ৰভুত্ব কৰে, সেই দেৱতাৰ কথা ক'বলৈ নাই। এনে যোগীক সত, ৰজ আৰু তমগুণে আৰু অহংকাৰ প্ৰবৃত্তিয়ে বিস্তাৰ কৰিব নোৱাৰে। কিন্তু আত্মাভিন্ন সমস্ত বস্তুক উপেক্ষা কৰি আমিয়েই ব্ৰহ্ম, এই ধৰণৰ ধৃষ্টতা পৰিহাৰ কৰি পৰম পূজ্য শ্ৰী ভগৱানৰ চৰণ কমল আলিংগন কৰিলে তেওঁ আনন্দত মগ্ন থাকে। দেহ অথবা অন্য কোনো বস্তুৰ প্ৰতি তেওঁৰ আসক্তি নাথাকে। এয়াই ভগৱানৰ শ্ৰেষ্ঠ তত্ত্ব আচাৰ্যসকলে মনত কৰি থাকে। দেহত্যাগৰ প্ৰকাৰ সম্পৰ্কে কোৱা হৈছে। প্ৰথমে পাদমূলৰ মূলাধাৰা অৰ্থাৎ লিংগ আৰু গুহ্যদ্বাৰৰ মাজৰ ঠাই নিযুক্ত কৰিব লাগিব। অক্লান্তভাৱে প্ৰাণবায়ুক ঊৰ্ধ্বদিশে নাভি প্ৰভৃতি 6টা স্থানত উত্তোলিত কৰিব লাগিব। নাভিত মণিপুৰ চক্ৰ আনি প্ৰাণবায়ুক হৃদয়ত অনাহুত চক্ৰত আনিব লাগিব। উদান বায়ুৰ সহযোগত কণ্ঠদেশৰ তলত বিশুদ্ধ চক্ৰত সেয়া লৈ যাব লাগিব। এইবাৰ জিতচিত্ত মুনিয়ে বুদ্ধিৰে বিকাশ কৰি সেই বায়ুক তালুমূলত অৰ্থাৎ বিশুদ্ধ চক্ৰৰ অগ্ৰভাগলৈ নিব। 2 চকু, 2 কাণ, নাসিকাদ্বয় আৰু মুখ, এই 7টা প্ৰাণবায়ুৰ পথক নিমুক্ত কৰিব। অৰ্থাৎ অন্য কোনো লোকত যাবৰ ইচ্ছা নাথাকিলে প্ৰাণমূলৰ পৰা আমি প্ৰাণবায়ুক ভ্ৰূদ্বয়ৰ মধ্যস্থ আজ্ঞাচক্ৰলৈ নিব। কিছুক্ষণৰ বাবে অকুণ্ঠ দৃষ্টিত ব্ৰহ্মক লাভ কৰিব। ব্ৰহ্মাৰন্ধ্ৰ ভেদ কৰি দেহ আৰু ইন্দ্ৰিয় ত্যাগ কৰিব। সদ্য মুক্তিৰ কথা এইদৰে কোৱা হ'ল। এইবাৰ ক্ৰম মুক্তিৰ কথা কোৱা হ'ব। হে ৰাজন, যদি কোনো যোগীয়ে ব্ৰহ্মপদ অথবা অনিমা অৰ্থাৎ সূক্ষ্মতম আকাৰ ধাৰণৰ দৈবিক শক্তি আদি 8টা ঐশ্বৰ্যযুক্ত সিদ্ধসকলৰ বিহাৰ ভূমি অথবা ব্ৰহ্মাণ্ডৰ অন্য স্থানলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰে, তেতিয়াহ'লে মন আৰু ইন্দ্ৰিয়বিলাকৰ সৈতে ভ্ৰমণ কৰিব। বায়ুৰ মাজত সূক্ষ্ম শৰীৰ ৰাখি মহাযোগীসকলে ত্ৰিভুৱনৰ বাহিৰত আৰু ভিতৰত ভ্ৰমণ কৰিব পাৰে। যিসকল যোগীয়ে উপাসনা, তপস্যা, যোগ আৰু জ্ঞান সাধনা কৰি থাকে, তেওঁলোকে এই গতি প্ৰাপ্ত হয়। কৰ্মেৰে এই গতি নহয়। যোগীয়ে ব্ৰহ্মলোকৰ পথত জ্যোতিৰ্ময় সুষুম্না অৰ্থাৎ দেহৰ ভিতৰৰ 3ডাল নাড়ীৰ মধ্যমডাল নাড়ীৰ দ্বাৰা আকাশ মাৰ্গৰে অগ্নিলোকত প্ৰৱেশ কৰিব।
নিৰ্মল দেহ ঊৰ্ধ্বস্থিত হৈ নাৰায়ণৰ অধিষ্ঠিত শিশুমাৰ দৰে জ্যোতিক চক্ৰত যাব। পৰৱৰ্তী পৰ্যায়ত যোগীয়ে বিশ্বৰ নাভিস্বৰূপ বিষ্ণুৰ সম্বন্ধী শিশুমাৰ চক্ৰ নিৰ্মল লিংগ শৰীৰেৰে অতিক্ৰম কৰিব। আনৰ নমস্কৃত আৰু ব্ৰহ্মবিদ ঋষিসকলৰ বাসস্থান মহল্লোকত গমন কৰিব। সেই ঠাইত কল্পকাল জীৱী ভৃগুই মহা আনন্দত অৱস্থান কৰিছে। কল্প অন্তত যোগী অনন্ত দেৱৰ মুখাগ্নিত সমস্ত জগত দগ্ধ হোৱা দেখিব। দ্বি অপৰাধ ব্যাপিস্থিত সিদ্ধেশ্বৰসকলৰ মৰ্ত্যলোকত গমন কৰিব। যিসকলে ভগৱানৰ ধ্যান কৰিব নোৱাৰে তেওঁলোকে বাৰে বাৰে মনুষ্য জন্মৰ কষ্ট স্বীকাৰ কৰিব লগা হয়। তেওঁলোকৰ এই দুৰ্গতি দেখি ব্ৰহ্ম লোকবাসী মহাপুৰুষসকলে তেওঁলোকৰ প্ৰতি শোক প্ৰকাশ কৰি থাকে। ইয়াৰ বাহিৰে সেই ঠাইত কোনো কাৰণতে শোক, জৰা, মৃত্যু, দুখ বা ভয় নাই। যোগীয়ে সূক্ষ্ম শৰীৰ লাভ কৰি নিৰ্ভয়ে পৃথিৱীৰ জল আৰু অগ্নিমূৰ্তি হৈ বায়ুমূৰ্তি হয়। তাৰ পিছত আকাশমূৰ্তি হয়। ভোগ শেষ হ'লে পৰমাত্মা হয়। পিছত যোগীয়ে ঘ্ৰাণেন্দ্ৰিয় অৱলম্বন কৰি গন্ধ তন্মাত্ৰ, ৰসেন্দ্ৰিয়ৰ দ্বাৰা বায়ুস্ৰোতেৰে শব্দ তন্মাত্ৰ অৰ্থাৎ সাংখ্য দৰ্শনত বৰ্ণিত মাটি, পানী, বতাহ, জুই, আকাশ এই পঞ্চভূতৰ ৫টা সূক্ষ্ম গন্ধ, ৰস, স্পৰ্শ, ৰূপ আৰু শব্দ আৰু প্ৰাণক অৱলম্বন কৰি সমস্ত কৰ্ম পাই থাকে। যোগীৰ সূক্ষ্ম ভূত আৰু ইন্দ্ৰিয়বিলাকৰ লয়ৰ স্থান মনোময় আৰু দেৱময় অহংকাৰক ঠাই থাকে। সেইকাৰণে তেওঁৰ অহংকাৰৰ মতে মহৎ তত্ত্ব লাভ কৰে। তেওঁ প্ৰকৃত তত্ত্বপ্ৰাপ্ত হয়। প্ৰকৃতি হৈ আনন্দময় হয়। উপাধিবিলাক শেষ হ'লে নিৰ্বিকাৰ আনন্দৰূপ পৰমাত্মাক লাভ কৰে। হে মহাৰাজ, এই যোগীয়ে আৰু কেতিয়াও জগতলৈ ফিৰি নাহে। তেওঁ ভাগৱত গতিপ্ৰাপ্ত হয়। হে মহাৰাজ, সৃষ্টিৰ প্ৰথম ব্ৰহ্মাৰ আৰাধনাত তুষ্ট হৈ ভগৱান নাৰায়ণে তেওঁ দুটা পথৰ কথা কয়। এই দুটা পথ হ'ল উত্তৰায়ণ আৰু দক্ষিণায়ন, যি কথা বেদত কোৱা হৈছে। তুমি এই দুটা পথৰ কথাৰ বাবে প্ৰশ্ন কৰিছিলা। দুয়োটা পথ সনাতন অৰ্থাৎ নিত্য এই সংসাৰত ভ্ৰমণকাৰী জীৱৰ বাবে। ইয়াৰ বাহিৰে আৰু অন্য কোনো পথ নাই, যাৰ দ্বাৰা ভগৱান বাসুদেৱৰ প্ৰতি পৰশক্তি আন শক্তি লাভ হৈ থাকে। ভগৱান ব্ৰহ্মই একাগ্ৰচিত্তে ৩বাৰ বেদ পৰ্যালোচনা কৰি ভক্তিযোগৰ কথা কৈছে। ভক্তিযোগৰ দ্বাৰা হৰিৰ প্ৰতি প্ৰেম ভক্তি জন্মায়। যদি বল অনুভূত পদাৰ্থত ৰতি হয় তেতিয়াহ'লে অ-অনুভূত ভগৱানে কি ধৰণৰ আসক্তি জন্মাব? ইয়াৰ উত্তৰত কোৱা হয়, ক্ষেত্ৰজ্ঞ আৰু অন্তৰ্যামী হিচাপে ভগৱান হৰি সমস্ত প্ৰাণীত দৃষ্ট হ'ব পাৰে। ব্ৰহ্মাদি দৰ্শন স্ৰষ্টা ব্যতিৰেক হ'ব নোৱাৰে। বুদ্ধাদি কাৰণ হেতু কৰ্তাৰ কাৰণে অধীন। এই অনুপত্তি উপমাহীন গছ, চৰাই আৰু অনুমাপক বিবিধ লক্ষণেৰে ঈশ্বৰ স্বতন্ত্ৰ কৰ্তা। হে মহাৰাজ, সমস্ত লোকত সকলো ঠাইতে সকলো সময় আৰু সকলো প্ৰকাৰত ভগৱান হৰিক স্মৰণ কৰা উচিত। হৰিৰ কথা শ্ৰৱণ, কীৰ্তন আৰু আলোচনা কৰা উচিত। হে সকলো সৌভাগ্যশালী জনসাধুসকলৰ আত্মাৰ দৰে প্ৰিয় ভগৱান হৰিৰ কথা অমৃত পান কৰাসকলে ভগৱানৰ চৰণ কমলত উপনীত হ'ব পাৰে। বেদাদি তানি কৰ্মাণি কুৰ্যাৎ ঈশ্বৰ তুষ্টয়ে শ্ৰুত্যাৰ আশ্ৰম ত্যক্ত কাম প্ৰাপ্নোতি পৰম পদম।
যজ্ঞ যোগ উগ্ৰ তপব্ৰত আদি অগ্নিহোত্ৰ বিধিমত বেদে কহি আছে ৰোহৰ বিধি উদগতিৰ ফল যত কৃষ্ণত অৰ্পিলে নহিনাশ ফল সিদ্ধ হয়ে সমস্তৰ বিষ্ণুত অৰ্পিলে পাপ ক্ষয় গুছে কৰ্মফল পুৰুষৰ গুৰু দেৱ দামোদৰৰ চৰণত শৰণ লোৱাসকলক কৰ্মফল কৃষ্ণত ভজনা বিষ্ণুৰ পূজা আদিৰ বিষয়ে শিক্ষা দিয়ে আৰু প্ৰাণায়াম ব্ৰত তপ যজ্ঞ আদি নিজে আৰ্হিস্বৰূপে কাৰ্যকৰণ কৰে। কৃষ্ণ বিষ্ণু নাৰায়ণক স্মৃতিপটত জাগ্ৰত কৰি ৰাখিবৰ বাবে সত্ৰত নাম প্ৰসংগ ভাগৱত গীতা আদি পাঠৰ ব্যৱস্থাৰ অব্যাহত ৰাখে। প্ৰসংগৰ বিভিন্ন ভাগ আছে। তাল মান লয় সময় সাপেক্ষে বিষয়বস্তু জাগৰণ গীত ডাকনি আদি তন্ন তন্নকৈ শিষ্য ভকতক বুজাই দিছিল। আনকি জয়ধ্বনি যে কৃষ্ণৰ স্মৰণ বিষয়ক হ'ব লাগিব তাৰো শিক্ষা দিছিল। যিবিলাক গৰুড় পুৰাণ ভাগৱত পুৰাণ আদিৰ মূল সাৰ বিষয়। গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 42 সমাপন কৰাৰ আগতে দামোদৰ স্তুতি এফাকি গাইছোঁ। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ ফজিবাৰ নাই কেও গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হেহি কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার। নমস্কাৰ। জয় গুৰুদেৱ দামোদৰ দেৱ অনন্ত কুমাৰ শৰ্মা।